স্বাধীনতা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা 2026 বৰ্ষলৈ ৰাজ্যত নিৰ্মূল হ'ব বাল্য বিবাহ 2026 চনৰ ভিতৰত আমি অসমক বাল্য বিবাহ মুক্ত এখন ৰাজ্য হিচাপে নিৰ্মাণ কৰিব পাৰিম মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰা হ'ব নুনমাটি দীঘলী পুখুৰী সংযোগী উৰণ হেতুৰ নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া হেতুখনকো আমি মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ভাষণত এনেদৰে উল্লেখ কৰে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে 2030 চনৰ ভিতৰত ৰাজ্যত 29খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰ কথা আমাৰ ৰাজ্যত সৰ্বমুঠ 29খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য 2030 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম 17 ছেপ্টেম্বৰত ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয়ৰ তৃতীয় পৰ্যায় 17 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোত আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিম 1 কোটিৰো অধিক লোকে অহা বৰ্ষৰ জানুৱাৰী মাহত একেলগে পৰিৱেশন কৰিব অসমৰ জাতীয় সংগীত জানুৱাৰী মাহত অসমৰ ভৌগোলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যত প্ৰায় 1 কোটি জনতাই একে দিনাই ও মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশন কৰিব তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে অবৈধ দখল সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম নিউজ ডেস্ক ৰিপোৰ্ট ডিডি নিউজ অসম